গাইজ জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে বহুতো প্ৰাৰ্থীয়ে যিসকলে ধৰক থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰিছিলে তেওঁলোকে হয়তো অধীৰ আগ্ৰহেৰে ৰৈ আছে যে কেতিয়াৰ পৰা এডমিটসমূহ ডাউনলোড কৰিব পাৰিব। তো সেই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছে। তো সেইটোৱে মই এইটো ভিডিঅ'ত আপোনালোকক জনাম যে কেতিয়াৰ পৰা কেতিয়ালৈকে এডমিটটো ডাউনলোড কৰিব পাৰিব আৰু পৰীক্ষাটো কেতিয়া এইটো হয়তো নিশ্চয় গম পাইছে সকলোৱে। তো সেইকাৰণে আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাব আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়া লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশ্যনবোৰ আগলৈ পাই থাকিবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো চাব পাৰিছে notice কি লিখিছে চাওক in continuation with to the advertisement number SLRG G391 advertisement 2023 to the date of the written examination for the recruitment of the posts of SSLC level under the state level recruitment commission for class 3 posts is hereby notified as below। অর্থাৎ গ্রেড 3 জি পরীক্ষা হায়ার সেকেন্ডারি লেভেলৰ সেইটোৰ যি পৰীক্ষাৰ তাৰিখ সেইটো তলত লিখা আছে। চাওক যে ক্যাটাগরি অফ রিটেন এক্সামিনেশন HSSLC লেভেল অর্থাৎ হায়ার সেকেন্ডারি পাস মিনিমাম কোয়ালিফিকেশন রিকোয়ার্ড HSSLC অর ইকুইভ্যালেন্ট এক্সামিনেশন পাস অর্থাৎ হায়ার সেকেন্ডারি পাস যেটো আমি কত বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ তেওঁলোকৰ যি পৰীক্ষা। আৰু এটা আছে ইয়াতে ক্যাটাগরি এইটো হল সায়েন্স স্ট্ৰীমত দ্বাদশ শ্ৰেণী বা হায়াৰ সেকেন্ডাৰি উত্তীৰ্ণ প্ৰাৰ্থীসকলে এইটো ক্যাটাগরিত সোমাই থাকিব যিসকলৰ পৰীক্ষা 15/9/2024 তাৰিখ দেওবাৰে হ'ব আৰু এইটো হ'ব 10:30টাৰ পৰা 1:30 বজালৈ হ'ব। 10:30টাৰ পৰা 1:30 বজালৈ 15/9/2024 তাৰিখ মনত ৰাখিব টাইমটো। তাৰপিছত কি লিখিছে চাওক ইট ইজ hereby informed that candidates who have applied for these posts can download their admit card for the written examination by logging into the websites of Government of Assam www.assam.gov.in and that of Board of Secondary Education Assam www.site.sebaonline.org from 11 AM to 9/2024। অর্থাৎ যিসকল প্ৰাৰ্থীয়ে এই হায়াৰ সেকেন্ডাৰি লেভেলত পৰীক্ষা দিয়াৰ কাৰণে এপ্লাই কৰি থৈছিলে তেওঁলোকে এডমিট কাৰ্ডসমূহ বা প্ৰৱেশ পত্ৰসমূহ 2/9/2024 তাৰিখ 11টা বজাৰ পৰা এই দুটা সাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এটা হল assam.gov.in আৰু এটা হল site.sebaonline.org। এই দুইটাৰ পৰা মনত ৰাখিব 2/9/2024 তাৰিখ 11টা বজাৰ পৰা আপোনালোকে এডমিটসমূহ ডাউনলোড কৰিব পাৰিব। The candidates have to download and take print out of their admit cards by using their application number and password used while filling of the forms for applying for the post। অৰ্থাৎ প্ৰাৰ্থী এজনে এই এডমিটটো ডাউনলোড কৰিবৰ কাৰণে তেওঁ লগইন কৰাৰ কাৰণে এই দুটা বস্তু লাগিব, এটা হল এপ্লিকেশন নাম্বাৰ আৰু এটা হল পাসওয়ার্ড। এই দুটা দি লগইন কৰি পেলাই তেওঁৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। The candidates have to produce hard copy of the admit card to appear in the written examination and must follow all the instructions mentioned in the admit card। আৰু প্ৰাৰ্থীসকলে এডমিট কাৰ্ডসমূহ যিটো লিখিত পৰীক্ষা তাত বহাৰ কাৰণে দেখুৱাবই লাগিব আৰু তলত দিয়া এই ইনস্ট্ৰাকশন বিলাক তেওঁলোকে ফলো কৰিব লাগিব। The date and time for the written examinations for the other categories of posts shall be notified in due course of time। আৰু অন্যান্য যিসকল প্ৰাৰ্থী আছে ধৰক গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা বা আৰু পৰীক্ষা যে আছে সেইবিলাকৰো সময় অনুপাতে এডমিট কাৰ্ডসমূহ কেতিয়া ডাউনলোড কৰিব পাৰিব এইটো জনাই দিয়া হ'ব। আৰু যদি কিবা অসুবিধা হয় আপোনালোকে মনত ৰাখিব এই নম্বৰবিলাকত কল কৰি সহায় ল'ব পাৰিব। নম্বৰটো চাওক 9582390056 আৰু সময়টো মনত ৰাখিব 10টা বজাৰ পৰা 5টা বজালৈ আবেলি। আৰু ওয়ার্কিং ডেজত ফোন কৰি পেলাই আপোনালোকৰ কিবা অসুবিধা হলে জনাব পাৰিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। থ্যাংক ইউ।